ট্ৰফিৰ আজি চূড়ান্ত খেল শেষ হৈ গ'ল। আমি এখন সুন্দৰ খেল আমি উপভোগ কৰিলোঁ আজি। তাৰ কাৰণে দুয়ো দলৰ খেলুৱৈসকলকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু খেলৰ আগতে যিটো সাংস্কৃতিক অনুষ্ঠান হৈ গ'ল সেইটো খুব ভাল লাগিছে আমাৰ। আৰু তেনেকুৱা আমাৰ হয়তো সিফালে পিছৰ পিনে তেওঁলোকক হয়তো আমন্ত্ৰণ কৰিবও পাৰোঁ। যিটো আমি চিন্তা চৰ্চা কৰিব লাগিব, আলোচনা কৰিব লাগিব। খুব ভাল লাগিছে আজি এই কণ ছোৱালীবিলাকে দেখুৱাইছে আমাক যিটো কালচাৰ শ্ব'। আৰু গোটেই সামগ্ৰিকভাৱে যিখিনি এৰেঞ্জমেণ্ট কৰিছে ইয়াতে খুব সুন্দৰ এৰেঞ্জমেণ্ট হৈছে। আমি এইটো খুব প্ৰশংসা কৰিব লাগিবই, কাৰণ ইয়াৰ আমাৰ সভাপতি এই কামৰূপ স্পৰ্টছ এছ'চিয়েশ্যন, কামৰূপ ডিষ্ট্ৰিক্টৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি শ্ৰীযুত দণ্ডী দাস তেখেতৰ নেতৃত্বত সকলোৱে সুন্দৰভাৱে কামবিলাক কৰি গৈছে। গতিকে কৰ্মচাৰী তেওঁলোকৰ সহযোগীসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে আমাৰ দৰকাৰ হ'লে আমাক আৰু সহায় কৰিব লাগিব। তেওঁলোকে এইবাৰ প্ৰথম আমাৰ আৰম্ভ হৈছে আৰু ৰেফাৰীসকলে তেওঁলোকে সুন্দৰ খেল পৰিচালনা কৰিছে আজি যি দেখিলোঁ। গতিকে সামগ্ৰিকভাৱে আমি খুব সফল এইটো আজি অনুষ্ঠান হোৱা বুলি আমি ঘোষণা কৰিব পাৰোঁ। ধন্যবাদ। 8টা টিমৰ আমি লীগ হিচাপত পাতি আজি আমি ফাইনেল খেলখন সুকলমে পাতিবলৈ সক্ষম হৈছোঁ। যে আমাৰ এই ৰাণী কোচিং চেণ্টাৰ আৰু PSA আমিনগাঁও তেওঁলোকৰ মাজত ফাইনেল হৈছে। ৰাণী কোচিং চেণ্টাৰে 3 গ'ল দিলে আৰু ইফালে 0 হ'ল। গতিকে আমি খুব কষ্ট কৰি খেলখিনি গাঁৱৰ পৰা ল'ৰা ছোৱালীখিনি কেনেকৈ আমি ফুটবলৰ লগত জড়িত কৰিব পাৰোঁ, বৰ্ডৰ ট্ৰফিৰ লগত জড়িত কৰিব পাৰোঁ, তাৰ আশাৰে আমি এই খেলখন পাতিছোঁ। আৰু আমাক GSA গুৱাহাটীৰ আমাৰ ক্ৰীড়া সন্থাই আমাক সহায় কৰিছে। তেখেতসকলক এইখিনি আমি নথৈ ধন্যবাদ দিব লাগিব। তেওঁলোকৰ সহযোগৰ কাৰণে আমি আমাৰ ইয়াত চাংচাৰী ফিল্ডত আমি বৰ্ডৰ ট্ৰফি পাতিবলৈ সক্ষম হৈছোঁ। আৰু এইখিনিয়ে আমাৰ বিশেষ ক'ব লগা নাই। জয়ী হ'লে টিমটো এইবাৰ নেক্সট খেল কি খেল খেলিব? তেওঁলোকে ইয়াৰ পৰা গৈ আমাৰ GSA তাতে আমাৰ খেলিব, খেলিব। তাত চেম্পিয়ন হয় তেওঁলোকে পাব। আৰু এতিয়া আমাৰ এই ৰাণী কোচিং চেণ্টাৰে জিকিছে যে তেওঁলোকে 75,000 পাব পইচা। আজি প্ৰাইজ মানি চৰকাৰৰ ফালৰ পৰা দিছে 75,000 প্ৰাইজ মানি। আৰু ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক শলাগ ল'বই লাগিব। তেওঁৰ নেতৃত্বতে আমাৰ এইখিনি বৰদলৈ ট্ৰফি গাঁৱে গাঁৱে পাতিব পৰা সুবিধাখিনি কৰি দিছে। এইখিনি আৰু দেৱজিৎ শইকীয়া ছাৰে তেওঁতো কৈছে যে আমাৰ গাঁৱৰ যিমানখিনি ল'ৰা ছোৱালী আছে খেলৰ যোগেৰে কেনেকৈ আমাৰ দেশৰ উন্নতি কৰিব পাৰে বা আমাৰ ডিষ্ট্ৰিক্টৰ উন্নতি কৰিব পাৰে বা ৰাজ্যখনৰ উন্নতি কৰিব পাৰে। তেওঁলোকে চৰকাৰৰ পৰা আৰু তেওঁলোকৰ পৰা বহুতখিনি তাৰমানে আমাক সহায় কৰিছে। যে গাঁৱত কিমান প্ৰতিভাৱান ল'ৰা ছোৱালী আছে ওলাবৰ কাৰণে খুব তেওঁলোকে প্ৰচেষ্টাত আছে। তেওঁলোকক আমি সহায় কৰিছোঁ আৰু আমিও গাঁৱে গাঁৱে ঘূৰি ভাল ল'ৰা ছোৱালী খেলিব পৰা ভাল ল'ৰা ছোৱালী আমি বাছনি কৰি ইয়াৰ পৰা পঠাই দিম বাহিৰলৈ। 70তম গোপীনাথ বৰদলৈ ফুটবল প্ৰতিযোগিতাখন গুৱাহাটী ক্ৰীড়া সন্থাই এইবাৰ এক সুকীয়া ধৰণে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈ যোৱা 29 জানুৱাৰীত এই খেলখন আৰম্ভ কৰিছে। অসমৰ বিভিন্ন জিলালৈ তাতে সাঙুৰি সমগ্ৰ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, অসমৰ ফুটবল খেলুৱৈসকলক যাতে ইয়াতে সংযোজিত কৰি ল'ব পাৰি তাৰ কাৰণে এক বৃহৎ আঁচনি গ্ৰহণ কৰিছে। অসমৰ 35খন যি ৰাজহ জিলা বুলি কোৱা হয়, ৰাজহ জিলাৰ প্ৰত্যেকখনৰ খেলুৱৈ, প্ৰত্যেকখনৰ সংগঠক, প্ৰত্যেকখন ৰাইজে যাতে ইয়াত ভাগ ল'ব পাৰে তাৰ কাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপদেশ ক্ৰমে আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন ক্ৰীড়া সংগঠনসকলৰ সহযোগত এই বছৰ এই টুৰ্ণামেণ্টখন আৰম্ভ কৰা হৈছে। আমি আশা ৰাখিছোঁ অনাগত দিনবোৰত এই টুৰ্ণামেণ্টখনে সমগ্ৰ অসম নহয় দেশতে এক অতি জনপ্ৰিয় ফুটবল প্ৰতিযোগিতা হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল
খেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093